আপোনাৰ কাষলৈ আহিছো প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছো আপোনাক জজ ফিল্ডত বিহু বুলি ক'লে আসলতে এনে এটা অনন্য এখন ছবি আসলতে মনলৈ ভাহি আহে আজিৰ দিনটোত গৰু বিহুৰ পৰম্পৰা কিদৰে তেওঁলোকে বৰ্তাই ৰাখিছে আচৰিত যুগত যেটো পালন কৰা হৈছে সামগ্ৰী পৰিৱেশ দেখুৱাই যাও জয়ত নিশ্চিতভাৱে মুন্মি আমি প্ৰথমবাৰৰ প্ৰতিজন দৰ্শকলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো আৰু যেহেতু বিহুৰ কাৰণে ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এই প্ৰতিজন অসমীয়াৰ দেহমনত এক প্ৰকাৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰম নহয় কংক্ৰিটৰ মহানগৰী আৰু মই যেহেতু এতিয়া উপস্থিত আছো জজ ফিল্ডত আৰু জজ ফিল্ডত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত যি মুকলি বিহু সেই মুকলি বিহু অনুষ্ঠিত হ'ব এই মুকলি বিহুখন ঐতিহাসিক এই কাৰণে ঐতিহাসিক যে অসম আন্দোলনৰ সময়ৰ পৰা এই মুকলি বিহুখন আৰম্ভ হৈছিলে মই প্ৰথমতে পৰিৱেশ দেখুৱাইছো মোৰ সহযোগী চিংকু আছে এয়া পৰিৱেশ আচলতে সম্পূৰ্ণ সাজু হৈ উঠিছে এই জজ ফিল্ডৰ এই বিহুৰ বাকৰি ইতিমধ্যে যিসকল লোক এই বিহুৰ আচলতে বিহুৰ কাৰণে যিসকল উপভোগ কৰিব আছুৰ এই মুকলি বিহু সেই মুকলি বিহুৰ কাৰণে ইতিমধ্যে লোকসকল আহি উপস্থিত হৈছে আৰু তাৰ লগে লগে ক'ব লাগিব আছুৰ এই মুকলি বিহুতেই এই অসমৰ জনজীৱনত বা অসমৰ জাতীয় জীৱনত বা অসমক যি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিসকল ব্যক্তিয়ে পৰিচয় কৰাই দিয়ে সেইসকল ব্যক্তিক ইয়াত সম্বৰ্ধনা জনোৱা হয় প্ৰায় 100 গৰাকী ব্যক্তিক ইয়াত সম্বৰ্ধনা জনাব গতিকে ক'ব লাগিব ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এই মুকলি বিহুৰ বাকৰি আৰু ঐতিহাসিক আজিৰ দিনটোত এই জজ ফিল্ডৰ এই বিহু আচলতে 1982 চনত আৰম্ভ হৈছিল আৰু 1982 চনৰ পৰা একাধিক্ৰমে আচলতে এই বিহু প্ৰচলি আছিল আৰু অসম আন্দোলনৰ ভৰপক সময়ত এই বিহুৰ যি গাথা এই বিহুৰ গাথা আৰম্ভ হৈছিলে বা জজ ফিল্ডৰ এই বিহুৰ পৰিৱেশ আৰম্ভ হৈছিলে অসম আন্দোলনৰ ভৰপক সময়ৰ পৰা আৰু পৰৱৰ্তী পৰ্যায়ত এই বিহুৰ যি মাদকতা এক প্ৰকাৰ সুকীয়া মাদকতা বুলি কোৱা হয় আৰু গৰু বিহুৰ দিনাখনেই আচলতে জজ ফিল্ডৰ বিহু সমগ্ৰ অসমবাসীয়ে লক্ষ্য কৰে জজ ফিল্ডৰ বিহু কেনেদৰে উদযাপন হ'ব কেনেদৰে পালন কৰা হ'ব গতিকে ক'ব লাগিব ইয়াৰ পৰিৱেশ এতিয়া জজ ফিল্ডৰ পৰিৱেশ দেখুৱাইছো কিছু সময় পিছতে বিহুৰ পতাকা উত্তোলন কৰা হ'ব আৰু বিহুৰ পতাকা উত্তোলন কৰিব প্ৰশান্ত বৰদলৈ বিশিষ্ট গীতিকাৰ আৰু সংগীত পৰিচালক প্ৰশান্ত বৰদলৈয়ে বিহুৰ পতাকা উত্তোলন কৰিব তাৰ পিছতে উত্তোলন হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব উৎপল শৰ্মা সভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ আৰু গতিকে ক'ব লাগিব সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আমি ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকী আহি উপস্থিত আছে আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মুখ্য উপদেষ্টাগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে দাদা বিহুৰ শুভেচ্ছা জনাইছো কি ক'ব আজিৰ দিনটোত অসমবাসীক নতুন বছৰ গতিকে নতুন বছৰৰ কাৰণে অসমৰ ৰাইজক আন্তৰিক শ্ৰদ্ধা জনালো সেৱা জনালো উলগ জনালো আৰু এই নতুন বছৰটো অসমৰ খিলঞ্জীয়া মানুহৰ বাবে আশাৰ বছৰ হওক আৰু বছৰটোত যাতে অসমৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত নিজৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ যাতে ৰক্ষা কৰিব পাৰে তেনে এটা বছৰ হওক ছাত্ৰ ছাত্ৰীসকলে আকাশ চুব খোজে সেই সপোনবোৰ আছে বা যাতে বাস্তৱত ৰূপায়িত হওক যুৱক যুৱতীসকলে আত্মসংস্থাপনৰ বাট যাতে পাব পাৰে তেনে এটা বছৰ হওক আৰু সাংস্কৃতিক দোলেৰে অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি জাতীয় জীৱনক সমৃদ্ধ কৰি যাতে শক্তিশালীভাৱে আমি আগুৱাই যাব পাৰোঁ তেনে এটা বছৰ হওক আৰু বিশেষকৈ এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ জৰিয়তে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তেনে এটা বছৰ হওক হয় অসমলৈ সন্মান কঢ়িয়াই অনা অসমৰ সুযোগ্য সন্তানসকলক তেনে সন্মানীয় ব্যক্তিসকলক ইয়াত সম্বৰ্ধনা জনোৱা হ'ব আৰু তেখেতসকলৰ সৃষ্টি কৰ্ম তেখেতসকলৰ চিন্তাই হ'ল আমাৰ অসমৰ নতুন প্ৰজন্মৰ শক্তি সাহস আৰু তেখেতসকলৰ এই চিন্তা সৃষ্টি সকলোকে বুকুত সাহস হিচাপে লৈ জাতীয় জীৱনক আগুৱাই নিয়াৰ আমি পণ গ্ৰহণ কৰিম জজ ফিল্ডৰ এইখন বিহু হয় ক'ব লাগিব আচলতে এয়া উদ্যোগৰ ভট্টাচাৰ্য তেখেত আমি তেখেতৰ বছৰ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা জনালো উলগ জনালো সেৱা জনালো আৰু আমি আশা কৰিম যে নতুন বছৰটো অসমৰ খিলঞ্জীয়া মানুহৰ বাবে যাতে আশাৰ বছৰ হয় আৰু অসমৰ খিলঞ্জীয়া মানুহৰ যাতে নিজৰ মাতৃভূমিত প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ ৰক্ষা কৰাৰ যাতে বছৰ হিচাপে আমি ৰূপান্তৰ কৰিব পাৰোঁ আকাশ চুব খোজে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত হয় যুৱক যুৱতীসকলে সংস্থাপনৰ বাট যাতে পাব পাৰে তেনে এটা যাতে বছৰ হয় আৰু সকলো জাতি জনগোষ্ঠীক সাংস্কৃতিক দোলেৰে আমি যাতে শক্তিশালীভাৱে আগুৱাই নিব পাৰোঁ তেনে এটা পৰিকল্পিত সাংস্কৃতিক সংগ্ৰাম যাতে সফল হয় তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ বিশেষকৈ এই বছৰটোত আমাৰ পৰিকল্পনা যে অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে আত্মমৰ্যাদাৰে যাতে জীৱন ধাৰণ কৰিব পাৰে তেনে এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আমি আগুৱাই নিবলৈ আমাৰ প্ৰয়াস হ'ব আৰু আমি আশা কৰিম ৰাইজৰ অভিভাৱকত্বত তেনে এটা লক্ষ্যত আমি উপনীত হ'বলৈ সক্ষম হ'ব পাৰিম দাদা আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ এইখন বিহুৰ আচলতে সুকীয়া মাদকতা আছে অসম আন্দোলনৰ ভৰপক সময়ৰ পৰা আৰম্ভ হৈছিলে সেই সম্পৰ্কে যদি কিছু কয় ইতিহাস হয় অসম আন্দোলনৰ সময়ত এইখন আৰম্ভ হৈছিল তেতিয়া আছিল সাংস্কৃতিক শোভাযাত্ৰা আৰু
সেই সময়ত ভূপেন দা, আমাৰ সন্মানীয় ক্ষীৰকান্ত বিষয়া আৰু বহু গুণী জ্ঞানী ব্যক্তি ইয়াত অংশগ্ৰহণ কৰি নেতৃত্ব দিছিল। অসম আন্দোলনৰ সময়ত অসমৰ গুৱাহাটী মহানগৰীৰ সকলো বিহু সমিতিৰ অভিভাৱকত্বত এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছিল। ছাত্ৰ সন্থাই কেৱল আঁত ধৰিছিল, কিন্তু গুৱাহাটী মহানগৰীৰ সকলো বিহু সমিতিৰ অভিভাৱকত্বত এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিল। সাংস্কৃতিক শোভাযাত্ৰাই চলি থাকিল। অসম আন্দোলন অসম চুক্তিৰ জৰিয়তে সমাপন হ'ল আৰু তাৰ পিছতে এখন মুকলি বিহুলৈ ৰূপান্তৰ হ'ল। আৰু আজিও আমাৰ এইখন বিহুৰ এটা বিশেষত্ব যে গুৱাহাটী মহানগৰীৰ বিহু সমিতিসমূহৰ পতাকা উত্তোলনৰ পিছত ইয়াৰ অনুষ্ঠান আৰম্ভ হয়। গুৱাহাটী মহানগৰীৰ সকলো বিহু সমিতিৰ প্ৰতি সন্মান জনায় আৰু সকলো বিহু সমিতিৰ অভিভাৱকত্বলৈ এই জৰ্জ বিহুখন আৰম্ভ হয়। এয়া সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে অতি সুন্দৰ পৰিৱেশ। জৰ্জ ফিল্ডৰ বিহু বুলি ক'লে এখন অনন্য ছবি আচলতে মনলৈ ভাহি আহে আৰু এইবাৰো যাতে অতি সুকলমে এই বিহুখন উদযাপন কৰিব পাৰে আয়োজক মণ্ডলীয়ে হওক বা আছুৰ কৰ্মকৰ্তাসকলেই হওক, তাৰ বাবে আমাৰ ফালৰ পৰাও অশেষ শুভেচ্ছা থাকে। জয়ন্ত, সুন্দৰ পৰিৱেশ আপুনি দেখুৱালে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে